না অসমৰ জাতীয় জীৱনত অসমীয়া জাতিয়ে হৃদয়ত আঘাত পাব পৰা কোনো তেনেকুৱা জাতীয় গৌৰৱক হত্যা কৰা কাম মই আজিলৈকে নাই কৰা। যিজন মানুহৰ বিৰুদ্ধে গড় হত্যাৰ অভিযোগ আছে আৰু 2016 চনৰ নিৰ্বাচনত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ যে ধাৰাশায়ী হৈছিলে তাৰ অন্যতম কাৰণ আছিলে গড় হত্যা। কাৰণ সেই সময়ত গোটেই অসমত বিজেপিয়ে যিখন পোষ্টাৰ লগাইছিলে তাত এটা কাটি থকা ডিঙি কটা গড়ৰ তেজৰ সৈতে পৰি থকা এখন ফটো সমগ্ৰ অসমত পোষ্টাৰিং হৈছিল। 21 চনত কংগ্ৰেছ দল হাৰিছিলে AIUDFৰ লগত কংগ্ৰেছে কৰা মিত্ৰতাৰ কাৰণে। সেই সময়ত মই মিটিং পাতিছিলোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে। আমি ৰাণী নৰ আব্দুল খালেক আমি চবেই চিঠি লিখিছিলোঁ যে এই এলায়েন্সটো হ'ব নালাগে। কোনে পাতিছিলে এলায়েন্স? আজি কাৰ বিৰুদ্ধে এই অভিযোগবিলাক আহি আছে? গতিকে যিজন মানুহে জাতীয় জীৱনত জাতিক কন্দুৱাইছে গড় হত্যা কৰি, যিজন মানুহৰ বিৰুদ্ধে কিমানটা ED কেছ আছে, ইনকাম টেক্সৰ কেছ আছে, সেই লিষ্টখন আপোনালোকে অনিল ৰাজাৰ ওচৰত পাব। গতিকে সেইজন মানুহে কিবা কথা ক'ব আৰু সেইখন কাৰোবাৰ কাৰণে চাৰ্টিফিকেট হ'ব, সেই তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা মোৰ নাই।